উক্ত অনুষ্ঠানত টাই আহোমৰ পতাকা উত্তোলন কৰিয়েই স্মৃতি তপন আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰে লগতে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছে বিয়লি ভাগত কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰ গোহাঁইক এই বৰ্ষৰ চুকাফা বঁটা প্ৰদান কৰিব আমি জনাইছো পুনৰবাৰ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো উদযাপন কৰা হৈছে অসম দিৱস এই অনুষ্ঠানত টাই আহোমৰ পতাকা উত্তোলন কৰিয়ে স্মৃতি তপন আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰে লগতে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আমি জনগোষ্ঠী সমন্বয় মঞ্চ আৰু টাইম ছাত্ৰ সন্থা নগৰ সমিতিৰ উদ্যোগত আমি আজি অসম দিৱস চুকাফা দিৱস অনুষ্ঠিত কৰিছোঁ আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ গৈছে আমাৰ স্মৃতি তপন অনুষ্ঠানো হৈ গৈছে ইয়াৰ পিছতে আমাৰ আছে চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ হ'ব আৰু লগতে আমাৰ এইবাৰ আচলতে আমাৰ জনগোষ্ঠী সমন্বয় মঞ্চ প্ৰতি বছৰে আমি চুকাফা দিৱসৰ লগত সংগতি ৰাখি আমি বঁটা প্ৰদান কৰি আহিছোঁ বিগত সময়তো আমি কেইবাজনো বিশিষ্ট ব্যক্তিক আমি বঁটা প্ৰদান কৰি আহিছোঁ এইবাৰ আমি আশ্চৰ্য বৰপাত্ৰ গোহাঁই বিশেষ কণ্ঠশিল্পী আমি আশ্চৰ্য বৰপাত্ৰ গোহাঁই বিশেষ আমাৰ চুকাফা বঁটাৰে মনোনীত কৰিছোঁ আৰু তেওঁক আমি বঁটা দিম আমি জনগোষ্ঠী সমন্বয় মঞ্চ আৰু টাইম ছাত্ৰ সন্থা নগৰ সমিতিৰ উদ্যোগত আমি আজি অসম দিৱস চুকাফা দিৱস অনুষ্ঠিত কৰিছোঁ আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ গৈছে আমাৰ স্মৃতি তপন অনুষ্ঠানো হৈ গৈছে ইয়াৰ পিছতে আমাৰ আছে চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ হ'ব